স্টুডেন্টস আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম HSLCৰ কাৰণে কিছুমান ভোকেবুলাৰী যিবিলাক 1998 চনৰ পৰা HSLC পৰীক্ষাত আহিছে সম্পূৰ্ণখিনি সলভ কৰি দিয়া হৈছে তোমালোকে গোটেইখিনি চাবা ইয়াৰ পৰা পৰীক্ষাত আহিব উদাহৰণ সহ যিমানবিলাক আহিছে সেইবিলাকৰ ওপৰত এই ভিডিঅ'টি তোমালোকক দিয়া হৈছে গতিকে সকলোৱে ভিডিঅ'টি লাইক কৰিবা শ্বেয়াৰ কৰিবা কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা 2022 চনত আহিছে nobody likes his childish behavior ইয়াত দুটা ওয়ার্ড দিয়া আছে এটা হৈছে childlike আৰু এটা childish ইয়াত দুটাৰ পৰা কোনটো হ'ব গতিকে childish হ'ব নেগেটিভ বুজাবলৈ childish ব্যৱহাৰ কৰা হয় The two men arrive at a amicable settlement ইয়াত সেটেলমেন্টৰ কথা কোৱা হৈছে মনত ৰাখিবা গতিকে amicable হ'ব amiable নহয় তাৰ পিছত 2021 চনত আহিছে she works in a dairy farm গতিকে ডায়েৰী মানে লিখে কিন্তু ইয়াত কাম কৰাৰ কথা কৈছে গতিকে dairy farm হ'ব Milk is a good food or drink. Milk যেহেতু খাদ্য গতিকে ফুড হ'ব Milk is a good food 2020 চনত আহিছে The tiger is a beast of prey এটা প্ৰে প্ৰথমে যেটো দিয়া হৈছে এইটো হৈছে প্ৰাৰ্থনা কৰা টাইগৰেটো প্ৰাৰ্থনা নকৰে গতিকে প্ৰে শিকাৰ কৰে গতিকে The tiger is a beast of prey This medicine will relieve you of your pain যেহেতু ভাৰ্বৰ কথা কোৱা হৈছে গতিকে relieve হ'ব relief নহয় relief to noun relieve হৈছে verb 2019 চনত আহিছে she narrated the matter briefly matter narrate সদায় briefly কৰে shortly নহয় shortly ভৱিষ্যত কালত অলপতে বুজোৱা হয় আৰু briefly মানে চমুকৈ Please listen here to what he says. Please listen to what he says হ'ব Listen to মানে হৈছে কাৰোবাক জোৰ কৰি শুনোৱাৰ ক্ষেত্ৰত হয় আৰু hear to ইচ্ছাকৃত শুনাৰ ক্ষেত্ৰত হয় 2018 চনত আহিছে Mr. John will come to Guwahati recently shortly ইয়াত future indefinite tense দিয়া হৈছে গতিকে shortly হ'ব Popular criticism has no dash the politicians, has no effect the politician. 2017 চনত আহিছে Rose smells sweet. এটো sweet হ'ব Her handwriting is illegible, অস্পষ্ট গতিকে illegible হ'ব My warning had no dash on the boy, effect হ'ব No effect on the boy. He dashed to accept the money. He refused, denied. কোনটো হ'ব refused to accept the money হ'ব 2015 চনত আহিছে The Brahmaputra had changed its course. স্পেলিং লিখি দিয়া আছে কোনটো শুদ্ধ শংকৰদেৱা was an eminent scholar গতিকে eminent হ'ব প্ৰসিদ্ধ বা বিখ্যাত তাৰ পিছত কেতিয়াবা এনেকুৱা কিছুমান ভোকেবুলাৰী দিয়ে তোমালোকক বাক্য ৰচনা কৰিবলৈ সেন্টেন্স বনাবলৈ তেনেকৈ দিয়া হৈছে প্ৰিন্সিপল সেন্টেন্স ইয়াত লিখি দিয়া হৈছে তোমালোকে চাবা 2014 চনত সেন্টেন্স লিখিবলৈ আহিছিল মানে পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰিব লাগে প্ৰিন্সিপল ৰেসপেক্ট ইওর প্ৰিন্সিপল অলওয়েজ এবাইড বাই দ্য প্ৰিন্সিপলস অফ লাইফ চাইট ইয়াত সেন্টেন্স লিখি দিয়া হৈছে তাৰ পিছত এডাপ্ট তাৰ পিছত আকৌ 2013 চনতো তেনেকৈ সেন্টেন্স মেক কৰিবলৈ আহিছে ডায়েৰী এফেক্ট চাইট 2012 চনতো তেনেকৈ সেন্টেন্স মেকিংৰ কাৰণে আহিছে ইলিজিবল এক্সেপ্ট অল্টাৰ সেন্টেন্স
লিখি দিয়া হৈছে তোমালোকে চাবা 2011 চনতো সেন্টেন্স মেক কৰিবলৈ আহিছে লুজ লুজ ৰাইজ ৰেইজ সাইড সাইড তাৰপিছত আকৌ 2010 চনত তেনেকৈ খালী ঠাই আহিছে আৱাৰ ফেমিলি ডিলছ ইন ডেছ প্ৰডাক্ট ডায়েৰী ডেইৰী গতিকে এইটো ডেইৰী হ'ব হি বিকেম পপুলাৰ বিকজ অফ হিজ ডেছ হিজ নেচাৰ এমিয়েবল নেচাৰ ব্যক্তিৰ গুণ দ্য লেডি কুড নট থ্ৰেড দ্য নিডল বিকজ অফ হাৰ poor eyesight. She does not read the newspaper as she does watches TV. এইটো ইয়াত মিষ্টেক হৈ গৈছে এইটো হ'ব as she can't read. এইটো মিষ্টেকটো তোমালোকে শুধৰাই ল'বা তাৰপিছত 2009 চনত আহিছে দ্য ওমেন নেৰেটেড দ্য ইনচিডেণ্ট গম পাইছে ইনচিডেণ্টৰ কথা কোৱা হৈছে গতিকে ব্ৰিফলি হ'ব হাৰ ফাদাৰ ৱাজ এন ডেছ ফিজিচিয়ান ইমিনেণ্ট ফিজিচিয়ান 2008ত আহিছে হিজ হেণ্ডৰাইটিং ইজ ইলেজিবল হ'ব অস্পষ্ট ন'বডি লাইকছ ইয়ৰ চাইল্ডিছ বিহেভিয়াৰ 2007ত আহিছে মাই এডভাইচ হেড লিটিল ডেছ অন দ্য বয় ইফেক্ট অন দ্য বয় হি ৱাজ লাভ বাই অল ফৰ হিজ ডেথ নেচাৰ এমিয়েবল নেচাৰ 2006ত আহিছে এন ডেছ ৰাইটাৰ ৱাজ ইনভাইটেড এজ দ্য চিফ গেষ্ট এইটো হ'ব ইমিনেণ্ট এ মেন অফ ডেছ ৰেছপেক্টেড বাই অল প্ৰিন্সিপল নিয়ম নীতি মানি চলা মানুহ প্ৰিন্সিপল ৰেছপেক্টেড বাই অল আগষ্ট 15 ইজ এ হিষ্টৰিক ডে ফৰ দ্য ইণ্ডিয়ানছ তাৰিখবিলাক সদায় হিষ্টৰিক হয় বস্তুবিলাক হিষ্টৰিকেল হয় মনত ৰাখিবা হি উইল লুজ মাৰ্কছ ফৰ হিজ ডেছ হেণ্ডৰাইটিং আকৌ দিছে এইটো ইলেজিবল 2004ত আহিছে আই ডেছ আই হেড টেকেন ইয়ৰ এডভাইচ আই হোপ হ'ব আই হোপ আই হেড টেকেন ইয়ৰ এডভাইচ হি উইল লিভ ফৰ ইংলেণ্ড ফিউচাৰ টেন্স আছে গতিকে শ্বৰ্টলি এনেকৈ বিভিন্নবিলাকৰ উত্তৰ তোমালোকক ইয়াত কৰি দিয়া হৈছে এই গোটেইখিনি তোমালোকৰ পৰীক্ষাত আহি গৈছে আগতে আৰু ভৱিষ্যতে আহিব ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব গতিকে তোমালোকে কোনো ধৰণৰ চিন্তাই কৰিব নালাগে তোমালোক সকলোৱে ভিডিঅ'টি চাই এই সেন্টেন্স কেইটা যেনেকৈ দিয়া আছে লিখি লোৱা যেনেকৈ বাক্য ৰচনা কৰিবলৈ দিছে লিখি লোৱা ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব আৰু ভিডিঅ'টো সকলোৱে চোৱাৰ কাৰণে ধন্যবাদ থাকিল বেল আইকনটো দবাই দিবা আৰু নতুন নতুন ভিডিঅ' পাই থাকিবা বেষ্ট অফ লাক